বিৰতিৰ পিছত অহা 4 তাৰিখে ভোট গণনা আৰম্ভ হ'ব আৰু মই মুহূৰ্তত ওদালগুৰি DC অফিচৰ কাৰ্যালয়ত উপস্থিত আছোঁ। 3টা বজাত এটা মিটিং আছে ভোট গণনাৰ লৈ পেলাই আৰু যিহেতু মই প্ৰথম নিৰ্বাচন খেলিছোঁ, মই যিহেতু নতুন প্ৰাৰ্থী, ভোট গণনাটো অভিষেক কি প্ৰস্তুতি কি আছে সেইটো খবৰ ল'বৰ কাৰণে মই আহিলোঁ। আশা কৰিছোঁ ৰাইজৰ যিখিনি সঁহাৰি, ৰাইজৰ যিখিনি আশীৰ্বাদ আৰু ৰাইজে যি এটা বিশ্বাস মোৰ ওপৰত ৰাখিছে, কিন্তু ৰাইজে জয় কৰিব আৰু এইটোৱে মই বিশ্বাস ৰাখিছোঁ। ওদালগুৰি বিধানসভা সমষ্টিত এইবাৰ সকলো স্তৰৰ আজি যোৱা 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত আজি 30 এপ্ৰিল এই মাহৰ শেষ, সকলো স্তৰৰ হিচাপ অংক চবে চলাই আছে আৰু এই হিচাপ অংকত সকলো আমাৰ প্ৰাইমাৰী সকলো বুথৰ যিখিনি হিচাপ, এই হিচাপত ওদালগুৰি বিধানসভা সমষ্টি প্ৰত্যাহ্বান আছে, প্ৰত্যাহ্বান নাই বুলি মই নকওঁ, কিন্তু প্ৰত্যাহ্বানৰ মাজত এই সমষ্টি আমি 100% আমি জিকি যাম। মই আগতেও কৈছোঁ মই আত্মবিশ্বাসী আৰু জিকাটো নিশ্চিত। ইলেকশ্যনৰ পিছত সকলো স্তৰৰ এইটোৱে হিচাপ আহিছে যে আমি ইয়াত জিকিম। এক্সিট পোল বেংগল ইলেকশ্যন হৈ যোৱাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত এক্সিট পোল আৰু অসমৰ কিছু সংবাদ মাধ্যম বা অন্যান্য যিবিলাক সংস্থা তেওঁলোকে এক্সিট পোল এটা তৈয়াৰ কৰিছে। এই এক্সিট পোলত একজেক্ট পোল হ'ব না নাই এইটো 4 তাৰিখে ক'ব, কাৰণ এক্সিটটো কেতিয়াবা এক্সিট পোলে হৈ যায়। তো একজেক্ট যিখিনি ৰিজাল্ট 4 তাৰিখে হ'ব, ঈশ্বৰৰ ওচৰত আমাৰ দৃঢ় বিশ্বাস আৰু আমাৰ প্ৰাৰ্থনা সদায় আছে যে UPPL দল, আমাৰ দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই যোনটো স্পষ্টকৈ তেওঁ প্ৰকাশ কৰিছে, UPPL দলে একদম অতি কম হ'লেও মোৰ হিচাপত 8টা আমি পাম আৰু তাতকৈ ওপৰত আমি 12টা, 8ৰ পৰা 12টা সংখ্যা আমাৰ তাত এটা হিচাপ আহিছে আৰু সকলো দলে নিম্ন আৰু উচ্চ দুটা হিচাপ সদায় ৰাখে। সেই হিচাপত মই 8টাটো খাটাং বুলি কৈছোঁ, এইটো বাঢ়ি পেলাই 10 আৰু 12লৈকে পাব পাৰে। সেইটোৱে 3টা বিধানসভা সমষ্টিত UPPL দলে খেলিছিল, BTRত 15টা, বাহিৰত 3টা আৰু 3টা বিধানসভা সমষ্টিত UPPL দলে তীব্ৰ এটা যুঁজ দিছে আৰু এই যুঁজত ৰিজাল্ট কি আহে 4 তাৰিখে ইয়াৰ ফলাফলটো দিব। কিন্তু BTRৰ ভিতৰত আমি মিনিমাম 8টা চিট এইবাৰ পাবলৈ সক্ষম হ'ব আৰু মেক্সিমাম 10ৰ পৰা 12টা চিট আমি পোৱাটো আশা এটা ৰাখিছোঁ।